এক জটিল ৰোগত আক্ৰান্ত ডিব্ৰুগড় গ্ৰেহাম বজাৰৰ খলিহামাৰীৰ অংকুৰজিৎ হাজৰিকা। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী অংকুৰে এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বিচনাখনেই একমাত্ৰ জীৱনসংগী হৈ পৰিছে। ডিব্ৰুগড়ৰ MCHৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ MCHৰ চিকিৎসকে বহিৰাজ্যলৈ চিকিৎসাৰ বাবে যাবলৈ পৰামৰ্শ প্ৰদান কৰিছে যদিও পৰিয়ালটোৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালটো। নমস্কাৰ, মই আপোনালোকক এটাই অনুৰোধ কৰিম যে দাদাও এনেকৈ পৰি আছে, মাৰো গা বেয়া, ঘৰখনৰ একমাত্ৰ দাদাই চলাইছিলে। যে দাদা এনেকুৱা এটা হ'লে মানে চলা মেলা আমাৰো কষ্ট হ'ব আৰু ইমান ডাঙৰ ৰোগ এটাত ভুগি আছে। তাকে আপোনালোকক অনুৰোধ কৰিছোঁ দাদা সহায় কৰক বুলি। উল্লেখ্য যে 7 বছৰৰ পূৰ্বে পিতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। মাতৃও 2 বছৰৰ পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বৰ্তমান বিচনাতেই পৰি থাকিব লগা হৈছে। 3 মাহ ধৰি অংকুৰজিতে দৈনিক দিন হাজিৰা কাম কৰিব নোৱাৰাৰ ফলত এসাঁজ খাই এসাঁজ লঘোণে কটাবলগীয়া হোৱাৰ লগতে ভাড়াঘৰৰ ৰুমৰ ভাড়া প্ৰদান কৰিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে। নমস্কাৰ, মই শ্ৰী অংকুৰজিৎ হাজৰিকা। মই ডিব্ৰুগড় গ্ৰেহাম বজাৰ 17 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই এই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাম, আপোনালোকে মোক অলপ বাহিৰলৈ যোৱাত সহায় কৰক। ইয়াত মোৰ যিহেতু মই এডমিট আছিলোঁ ইয়াত মেডিকেলত এটা জটিল ৰোগত, ইয়াত ডক্টৰৰ পৰামৰ্শ অনুযায়ী মোৰ ইয়াত অপাৰেশ্যন সম্ভৱ নহয়। ইয়াত মেচিন নাই তেনেকুৱা আমাৰ চিকিৎসাৰ, সেইকাৰণে বাহিৰত হায়দৰাবাদত যাবলৈ কৈছে ট্ৰিটমেণ্টৰ কাৰণে। ট্ৰিটমেণ্ট বিল নহয়, এইটো অপাৰেশ্যনেই হ'ব তাত, যিহেতু আমাৰ ইয়াত অপাৰেশ্যন সম্ভৱ নহয়। আৰু আপোনাৰ কথা হ'ল মোক যিমান পাৰে অতি সোনকালে যাবলৈ কাৰণে পৰামৰ্শ দিছিলে ডক্টৰে। যোৱা 16 তাৰিখে মোক ইয়াৰ পৰা যাবলৈ কৈছিলে। তেওঁলোকে 16 দিনৰ কাৰণে মেডিচিন দিছিলে। মোক ক'লে যে তোমাৰ এই ৰোগটো মেডিচিন দি কিনি বেছি দিন ৰখাই থব পৰা ৰোগ নহয়, তোমাক এইটো অতি সোনকালে তোমাক চাৰ্জাৰী খুবেই প্ৰয়োজন। সেইকাৰণে মই কিছু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতে হওক দুৰ্বল হৈ মই যাবলৈ নোৱাৰিলোঁ যোৱাকালি। এতিয়া মই 21 তাৰিখ দিনাখন মই যাবই লাগিব। কালি ডক্টৰৰ লগত মই যোগাযোগ কৰি ডক্টৰে পৰামৰ্শ দিছে তুমি 21 তাৰিখে যেনে তেনে কৰি যাবলৈ চেষ্টা কৰা, নহ'লে তোমাৰ আকৌ যদি পেটৰ বিষটো আহে তেতিয়া তোমাৰ ICU পোৱাটো সম্ভৱ নহ'ব। আৰু যিহেতু মই এতিয়া আৰ্থিকভাৱে বহুত দুৰ্বল হ'লো, মই আজি 3 মাহ ধৰি কাম বন কৰিব পৰা নাই, ঘৰতে বহি থাকিবলগীয়া হৈছে। মোৰ মাৰ আজি অলপ দিনৰ আগত প্ৰেছাৰ ষ্ট্ৰোক মাৰিছে, প্ৰায় 2 বছৰ দিন হ'ল। প্ৰাইভেট খণ্ডত মই সঞ্জীৱনীত মাক ট্ৰিটমেণ্ট কৰি যথেষ্টখিনি মোৰ টকা পইচা গাঁঠিৰ ধন ভাঙিবলগীয়া হ'ল। এতিয়া মোৰ নিজৰ ক্ষেত্ৰত তেনেকে টকা পইচা হাতত নোহোৱা হৈছে। হয়, ঘৰখনৰ একমাত্ৰ উপাৰ্জন মই। মোৰ ভাড়া ঘৰত থাকো, ঘৰৰ ভাড়াও দিব লাগে, মাৰো মেডিচিন, ঘৰখনৰ খোৱা বোৱা সকলো দায়িত্ব মোৰে ওপৰত। আৰু ভণ্টি এজনী আছে, তাইও হাই ছেকেণ্ডেৰী ফাইনেল দিবলগীয়া আছিলে। মাৰ এনেকুৱা প্ৰেছাৰ ষ্ট্ৰোক মাৰি বিচনাত পৰাৰ কাৰণে তাইও হাই ছেকেণ্ডেৰী ফাইনেল দিব নোৱাৰিলে। কিন্তু যিহেতু এতিয়া মই 3 মাহৰ পৰা আজি কাম বন কৰিব পৰা নাই, যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছোঁ। ঘৰ চলাৰ ক্ষেত্ৰতে হওক, ঘৰ ভাড়া দিয়াৰ ক্ষেত্ৰতে হওক। তাৰ উপৰিঞ্চি মোৰ নিজৰ ট্ৰিটমেণ্টৰ কাৰণে এতিয়া বাহিৰলৈ যোৱাটো প্ৰায় মোৰ 4 লাখ মান টকাৰ প্ৰয়োজন আছে। কিন্তু ইমানখিনি টকা মোৰ এতিয়া সপোনতো ভবাটো সম্ভৱ নহয়। সেয়ে মই অসমবাসী ৰাইজক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে মোক অলপ চাওক। ময়ো এইখন অসমৰে বাসিন্দা হয়। চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে মোক অকণমান সাহায্য কৰি বাহিৰলৈ যোৱা ব্যৱস্থাকণ কৰি দিয়ক, যাতে মই সুস্থ হৈ আহি মোৰ মা আৰু ভণ্টিক মই ধুনীয়াকৈ ঘৰখন চলাই যাব পাৰোঁ। কাৰণ মোৰ লগত আৰু 2টা জীৱন জড়িত হৈ আছে, মোৰ মা আৰু ভণ্টি। মোৰ যদি আজি কিবা এটা হৈ যায়, মোৰ মা আৰু ভণ্টিক চোৱা মানুহ নাই। ঘৰখনৰ মই একমাত্ৰ উপাৰ্জনকাৰী। মোৰ নিজৰ জীৱনটো লৈ মোৰ যিমান চিন্তা, তাতোতকৈ বেছি মোৰ ৰোগীয়া মাজনীৰ প্ৰতি মোৰ চিন্তা, মোৰ উঠি অহা ভগ্নীজনীৰ প্ৰতি চিন্তা। তেওঁলোকৰ মুখলৈ চাই মোক আপোনালোকে বাহিৰলৈ যাবৰ কাৰণে আপোনালোকৰ পৰা বেছি নালাগে, সামান্য আপোনালোকৰ সামৰ্থ্য অনুযায়ী যি পাৰে মোক কিবা এটা আপোনালোকে সহায় কৰক, যাতে মই বাহিৰত গৈ সুস্থ হৈ আহিব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত। নিজৰ লগতে মাতৃৰো ঔষধ যোগান ধৰিব পৰা নাই অংকুৰজিতে। অন্যহাতে ঘৰুৱা আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে অংকুৰজিতৰ একমাত্ৰ ভনীয়েকো উচ্চ শিক্ষা পঢ়িবলৈ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিব নোৱাৰিলে। এতিয়া অংকুৰজিতৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু অসমৰ হৃদয়ৱান লোকক সহায় কৰিবলৈ কাটৰ হাতযোৰে পৰিয়ালবৰ্গই আহ্বান জনাইছে। কোনো হৃদয়ৱান লোকে সহায় কৰিবলৈ বিচাৰিলে অংকুৰ হাজৰিকা ইণ্ডিয়ান অভাৰচিজ বেংক, একাউণ্ট নম্বৰ 04930100001537, IFSC কোড IOBA 000493 নতুবা 91015326
10 নম্বৰত গুগল পে'ৰ জৰিয়তেও সাহায্য আগবঢ়াব পাৰিব।